নমস্কাৰ প্ৰতিগৰাকী দৰ্শকক মই জুন গগৈ স্বাগতম জনাইছো। দৰ্শকসকল, এই মুহূৰ্তত বিধানসভাৰ অধিৱেশন চলি আছে আৰু আজি দশমটো দিন। কিছু মুহূৰ্তৰ পিছতে মন্ত্ৰী অৰ্থাৎ বিত্তমন্ত্ৰী অজন্তা নেওগে অসমবাসীৰ বাবে যিখন পূৰ্ণাংগ বাজেট অৰ্থাৎ বৰ্তমান চৰকাৰৰ কাৰ্যকালৰ অন্তিমখন বাজেট দাখিল কৰিব। ইয়াত এই বাজেটখনক লৈ সমগ্ৰ ৰাজ্যবাসী অসমৰ প্ৰতিগৰাকী লোক প্ৰতিটো পৰিয়ালে আশাৰে বাট চাই আছে, উৎকণ্ঠা বাঢ়িছে, কাৰণ এই বাজেটখন যাতে জনমুখী হয়। কিন্তু এই বাজেট উত্থাপন হোৱাৰ পূৰ্বে এই মুহূৰ্তত বিৰোধী আৰু শাসক পক্ষৰ মাজত বাক বিতণ্ডাও আৰম্ভ হৈছে। কাৰণ বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে, এই যিখন পূৰ্ণাংগ বাজেট আছে, যিখন বিত্তমন্ত্ৰী অজন্তা নেওগে আজি দাখিল কৰিব, সেই বাজেটখন কেৱল নিৰ্বাচন কেন্দ্ৰিক বাজেট বুলি কৈছে। কেৱল মাত্ৰ নিৰ্বাচন কেন্দ্ৰিক, ভোটাৰক কিনিব পাৰিব এই বাজেটখনে, এয়া অখিল গগৈৰ মন্তব্য। কিন্তু যিখন বাজেট উত্থাপন হ'বলৈ গৈ আছে, এই বাজেটখনক লৈ কি কি আশা ভৰসা আছে আমি সবিশেষ জনাবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত। আজি ৰাজ্য চৰকাৰৰ পূৰ্ণাংগখন বাজেট, আজি ৰাজ্য চৰকাৰৰ পূৰ্ণাংগ বাজেট কিছু সময়ৰ পাছতে অৰ্থাৎ 11:30 বজাত বিত্তমন্ত্ৰী অজন্তা নেওগে এই বাজেটখন দাখিল কৰিব। পূৰ্ণাংগ বাজেটক লৈ এতিয়া উৎকণ্ঠা বাঢ়িছে। সম্পূৰ্ণভাৱে জনমুখী হোৱাৰ আশা এই বাজেটখন, যাতে এই বাজেটখন কেৱল জনকল্যাণৰ বাবে ব্যৱহাৰ হয়। হিতাধিকাৰী আৰু কৃষকক লৈ কল্যাণৰ বাবে পুঁজি বৃদ্ধি কৰাৰ সম্ভাৱনা। বিত্তীয় বৰ্ষত চৰকাৰে আৰু 31,000 কোটি টকাৰ ঋণ ল'ব। নতুন পথ নিৰ্মাণ, অসমমালা আঁচনি আদি সকলো এই বাজেটৰ ভিতৰত সোমাই পৰিব। আৰু এই বাজেটখনক লৈ এতিয়া উৎকণ্ঠা, চৰ্চা, আৰু যিখন বাজেট অন্তিমখন বাজেট চৰকাৰে প্ৰস্তুত কৰিছে, যিখন অন্তিমখন বাজেট চৰকাৰে প্ৰস্তুত কৰিছে, এই বাজেটখনক লৈ এতিয়া বিত্তমন্ত্ৰী অজন্তা নেওগে যিহেতু প্ৰস্তুত কৰা বাজেটখন দাখিল কৰিব 11:30 বজাত। এই বাজেটখনত কি কি আছে, কি কি নাই, সেয়া পৰৱৰ্তী সময়ত আমি প্ৰতিটো মুহূৰ্তত আপোনালোকক এটা এটাকৈ পইণ্ট জনাবলৈ চেষ্টা কৰিম। কিন্তু এতিয়া যিহেতু 31,000 কোটি টকা 2025 আৰু 26 চন অৰ্থাৎ অহা বছৰ এপ্ৰিল বা মে'ৰ ভাগত নিৰ্বাচন হ'বলৈ গৈছে বিধানসভা, আৰু সেই নিৰ্বাচনৰ পূৰ্বে যিখন বাজেট অৰ্থাৎ 2025 চনৰ বাজেটখন দাখিল কৰা হ'ব, এই বাজেটখনক লৈ এতিয়া বহুতে কৈ আছে একা জনমুখী হোৱাৰ আশাৰে বহুতে কৈ আছে যাতে প্ৰতি বাজেটৰ প্ৰতিটো পইণ্ট, প্ৰতিটো দিশ যাতে কেৱল জনকল্যাণৰ বাবেহে ব্যৱহাৰ হয়, সকলোৱে আশা কৰিছে। আৰু দ্বিতীয়তে বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে, বা বিৰোধী পক্ষৰ তৰফৰ পৰা দলীয় নেতাসকলে উত্থাপন কৰিছে, বিধায়কে উত্থাপন কৰিছে যে এইখন বাজেট কেৱল বিজেপি চৰকাৰৰ নিৰ্বাচন কেন্দ্ৰিক বাজেট। গতিকে নিৰ্বাচন কেন্দ্ৰিক বাজেট বিৰোধীৰ মতে, আৰু চৰকাৰৰ মতে এয়া জনকল্যাণমুখী বাজেট। গতিকে বিত্তমন্ত্ৰী অজন্তা নেওগে আজি যিখন বাজেট দাখিল কৰিব, যিটো ষ্টেট GST থাকে, সেই GSTৰ ক্ষেত্ৰত কোনবিধ সামগ্ৰীৰ দাম বাঢ়িব, কোনবিধ সামগ্ৰীৰ দাম কমিব, সেয়াও এক উল্লেখনীয় বিষয় হ'ব। আৰু কৃষকৰ বাবে যিহেতু পুঁজি বৃদ্ধিৰ সম্ভাৱনা, অৰ্থাৎ কৃষক সন্মান নিধিৰ ধনৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় চৰকাৰৰ যিসমূহ আঁচনি আছে অসমত ৰূপায়ণ হৈ আছে, সেই আঁচনিৰ লগত এলাইন কৰি অসম চৰকাৰে যিখন বাজেট প্ৰস্তুত কৰিছে, ইয়াত হিতাধিকাৰী আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত থকা পৰিয়ালসমূহক কিদৰে সকাহ দিব পাৰি, তাৰ বাবে কিমান টকাৰ প্ৰয়োজন হ'ব চলিত বৰ্ষত, বিত্তীয় বৰ্ষটোৰ সকলো দিশ সামৰি লৈ এফালৰ পৰা সম্পূৰ্ণ বিতংভাৱে এই বাজেটখন আজি উত্থাপন কৰা হ'ব। আৰু এই বাজেটৰ প্ৰতিটো মুহূৰ্তৰ আপডেট আপোনালোকক আমি ইষ্টাৰ্ণ নিউজে জনাই থাকিবলৈ চেষ্টা কৰিম। কিন্তু এই বাজেটখনক লৈ 11:30 বাজিব, 11:30 বজাৰ লগে লগে এই বাজেট ঘোষণা কৰিব। আৰু এই বাজেটখন কেৱল বিজেপি চৰকাৰৰ এইখন পূৰ্ণাংগ বাজেট, অৰ্থাৎ অন্তিমটো কাৰ্যকাল, হিমন্ত চৰকাৰৰ অন্তিমটো কাৰ্যকালৰ পূৰ্ণাংগ বাজেটক লৈ এতিয়া সকলোৰে উৎকণ্ঠা বাঢ়িছে। আৰু বহুতে অভিযোগ উত্থাপন কৰিছে। মনোৰঞ্জন তালুকদাৰে কৈছে যে যিখন বাজেট আহিবলগীয়া আছে, যিখন বাজেট আজি উত্থাপন হ'ব, এই বাজেটখনত চৰকাৰে এটা বছৰৰ ভিতৰত কাম কৰিবলৈ সময় নাপায়। বানপানীৰ সমস্যা, গৰাখহনীয়াৰ সমস্যা সেই বাজেটত বিশেষকৈ গুৰুত্ব নাপাব। যদি উত্থাপন হ'ব, সেই বিষয়ে যদি উত্থাপন হ'ব, সেই গুৰুত্ব যথেষ্ট কম পাব। কাৰণ এটা বছৰৰ ভিতৰত চৰকাৰে আৰু নতুন কাম কি কৰিব পাৰিব। গতিকে সমস্যাসমূহ সমস্যা হৈয়ে থাকিব। কেৱল মাত্ৰ ভোটাৰক কেনেকৈ আকৰ্ষণ কৰিব পাৰি
ভোটাৰক কেনেকৈ কিনি ৰাখিব পাৰি নিৰ্বাচনৰ যি ৰণনীতি প্ৰস্তুত কৰি এই বাজেটখন প্ৰস্তুত কৰা হৈছে বুলি বহুতে এতিয়া মন্তব্য প্ৰদান কৰিছে গতিকে সবিশেষ পৰৱৰ্তী সময়ত আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে এই বাজেটখনক লৈ এতিয়া সকলোৰে উৎকণ্ঠাৰ মাজত পৰৱৰ্তী সময়ত বাজেট যেতিয়া ঘোষণা হৈ থাকিব বা বাজেটৰ কথাখিনি যেতিয়া অজন্তা নেওগে কৈ থাকিব আপোনালোকৰ লাইভ টেলিকাষ্ট দেখুৱাবলৈ চেষ্টা কৰিম আৰু প্ৰতিটো মুহূৰ্তৰ আপডেট আপোনালোকক জনাই থাকিবলৈ এই মুহূৰ্তত চেষ্টা কৰিম পুনৰবাৰ ফুল পেড গ্ৰাফিক্সৰ জৰিয়তে সেই পূৰ্ণাংগ বাজেটৰ শেহতীয়া যি কৃষক হিতাধিকাৰী মহিলা আৰু দুখীয়া দৰিদ্ৰ লোকৰ বাবে কি ঘোষণা হ'ব আজিৰ দিনটোত আপোনালোকে গম পাব